নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ। চ' ফাইনেলি মই প্ৰশান্ত আহি গ'লোঁ বন্ধুসকল। আজি মই উপস্থিত আছোঁ ইণ্ডিয়া গেটত। চ' ফাইনেলি ইণ্ডিয়া গেটখন আপোনালোকক মই দেখাব বিচাৰিছোঁ। ইণ্ডিয়া গেটতনো কি আছে তাকে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। ব'লক বন্ধুসকল। আৰু দেখিছেই মোৰ পিছফালে থকাখন ইণ্ডিয়া গেট আৰু ইয়াৰ কি পৰিৱেশত কি আছে ব'লকচোন চাওঁগৈ বন্ধুসকল। দিনে ইয়াত হাজাৰ লোকৰ ভিৰ দেখা পাব বন্ধুসকল। বন্ধুসকল, আপোনালোকে ভাবিছে চাগে ইণ্ডিয়া গেটখননো কিহৰ বাবে বনাইছিল, কি কাৰণে বনাইছিল, হয় নাই বন্ধুসকল? বন্ধুসকল, ব্ৰিটিছ ইণ্ডিয়া আৰ্মী 70,000 সৈনিকৰ স্মৃতিত এই গেটখন বনোৱা হৈছিল। ব্ৰিটিছ ইণ্ডিয়া আৰ্মী যিসকল সৈনিকে প্ৰথম বিশ্বযুদ্ধত নিহত হৈছিল। আৰু 1921 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে ইণ্ডিয়া গেটৰ কাম আৰম্ভ কৰিছিল বন্ধুসকল। আৰু বন্ধুসকল, যদি আপোনালোকে ভালদৰে মন কৰে গেটখনলৈ, ইয়াত 13,300 সৈনিকৰ নাম ইয়াত লিখা আছে। ভালদৰে চাওক বন্ধুসকল, এই সৈনিকসকল হৈছে প্ৰথম বিশ্বযুদ্ধত নিহত হোৱা সৈনিকসকলৰ নাম ইয়াত লিখা আছে। ইয়াত দেখিছে বন্ধুসকল। বন্ধুসকল, আপোনালোকে ইণ্ডিয়া গেটৰ কাষতে আপোনালোকে এটা বহুত ধুনীয়া ফাউণ্টেইন দেখা পাব ইয়াত বন্ধুসকল। এইটো চাওক, কিমান ধুনীয়া এটা ফাউণ্টেইন। ৱাও। ইণ্ডিয়া গেটলৈ আহিব বিচাৰে তেন্তে খুব বেছি কষ্টকৰ নহয়, যিহেতু আপোনালোকে দিল্লী টাউনৰ পৰা অটো ৰিক্সা পাই যাব। আৰু সেই অটো ৰিক্সাৰে আপোনালোকে দিল্লী আৰু আহক। যদি চোৱা নাই তেন্তে ইণ্ডিয়া গেটৰ পৰিৱেশ এবাৰ ভ্ৰমণ কৰি যাওক বন্ধুসকল। খুব এক সুন্দৰ পৰিৱেশ, ইয়াৰ প্ৰকৃতি পৰিৱেশ খুব এক সুন্দৰ বন্ধুসকল। আহক, ভাৰতৰ এই গেটখন এবাৰ চাই যাওক। तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता। बस ইণ্ডিয়া গেটৰ ওচৰত আপোনালোকক ফৰেনাবোৰ দেখুৱাওঁ। যদি মোৰ ভিডিঅ' ভাল লাগে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দেখিছে এই গেটখন। এইটো এটা গোলকৈ এৰিয়া এটা আছে। এই এৰিয়াটোৰ যদি ভিতৰত আপোনালোকক সোমাব নিদিয়ে, ইয়াৰ বাহিৰৰ পৰা আপোনালোকে চাব পাৰিব ইণ্ডিয়া গেটখন। আৰু যদি চাব বিচাৰে তেন্তে এইজন দেখিছে নহয়,
বন্ধুসকল ভাৰতৰ গেট মানে ইণ্ডিয়া গেট যি ইণ্ডিয়া গেটখনৰ বিষয়ে আপোনালোকক কিছু কথা ক'বলৈ আৰু জনাবলৈ চেষ্টা কৰিলোঁ অসমৰ পৰা আহি দিল্লীত আজি মই এনেকুৱা ধৰণৰ ইণ্ডিয়া গেট দেখাবলৈ আজি সক্ষম হৈছোঁ আপোনালোকক বন্ধুসকল তাৰ বাবে লাইক এটা কৰি দিয়ক বন্ধুসকল আৰু যদি কিবা ভুল হৈছে তাত কমেণ্ট এটা কৰি মোক জনাই দিয়ক সেইখিনি শুধৰাই ল'ম বন্ধুসকল ধন্যবাদ জয় আই অসম